2019 চনৰ সেই গোচৰটোত আমি 5জন আচলতে গোলাঘাটৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা সংগঠনৰ নেতৃত্বই জেল খাবলগীয়া হৈছিলে আৰু গোটেই সমগ্ৰ চৰকাৰী যন্ত্ৰটোৱে আচলতে আমাক সেই মুহূৰ্তৰ যি আচলতে কা বিৰোধী আন্দোলন সেই গোটেই গণ আন্দোলনটোক আচলতে বিপথে পৰিচালিত কৰিবৰ কাৰণে আমাৰ ওপৰত এই চাপ জাপি দি আচলতে আমাৰ ওপৰত কেছ ৰুজু কৰি আমাক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। কিন্তু সেই গোলাঘাটৰ মহামান্য আদালতে আজি আমাক সেই যিটো গোচৰ সেই গোচৰত আমাক ৰায়দান প্ৰদান কৰিছে আৰু আমাক ক্লিন চিট দিছে। গতিকে সেই ক্লিন চিটৰ লগত জড়িত হৈ থকা যিসকল অধিবক্তাই আচলতে আমাক সম্পূৰ্ণভাৱে সহযোগিতা দিলে আমি তেওঁলোকক আপোনালোকৰ মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি স্পষ্ট ভাষাৰে চৰকাৰ প্ৰশাসনক জনাব বিচাৰিছোঁ যে যিমানেই প্ৰত্যাহ্বান হওক লাগিলে আমি যিসকল ব্যক্তি আচলতে জড়িত হৈছিলোঁ সেই তেনেকুৱা ধুমুহাৰ ক্ষেত্ৰত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছিলে, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰা আছিলে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্ব হিচাপে মই ৰাজীৱ লস্কৰে নিজে আছিলোঁ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নিপন গগৈ ডাঙৰীয়া আছিলে আৰু চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া অসীম বৰা সেই কেছটোৰ লগত জড়িত হৈছিলে। গতিকে এটা কথা পুনৰবাৰ কৈছোঁ যে এনেকুৱা ধৰণৰ যিমানে লাগিলে চৰকাৰী ষড়যন্ত্ৰ কৰক, কিন্তু আমাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে, সেই কথা স্পষ্ট। প্ৰথমতে মই আমাৰ সন্মানীয় অধিবক্তা ঋতুপল্লৱ শইকীয়া ডাঙৰীয়া, পাৰ্থজ্যোতি বৰা ডাঙৰীয়া, অংশুমান বৰা ডাঙৰীয়া, আৰজু গুহকে প্ৰমুখ্য কৰি আমাৰ ঋতুপল্লৱ শইকীয়া ডাঙৰীয়া আৰু পাৰ্থজ্যোতি বৰা ডাঙৰীয়াৰ যিটো অধিবক্তাৰ গোট, তেখেতলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে 2019 চনৰ পৰা বিনা পাৰিশ্ৰমিকে তেওঁলোকে আমাৰ হৈ এই গোচৰটোত আইনী সাহাৰ্য আগবঢ়ালে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু গোচৰটোৰ বিষয়ে ইতিমধ্যে আপোনালোকে জানে যে 2019 চনত যেতিয়া আমি কাৰ বিৰোধিতা কৰিছিলোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজে যেতিয়া কাৰ বিৰুদ্ধে অৱস্থান কৰিছিলে, সেই সময়ত আচলতে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে ৰাইজৰ আন্দোলনটোৰ নেতৃত্ব যাতে আমি প্ৰদান কৰিব নোৱাৰোঁ, সেইকাৰণে আচলতে মনে সজাই এটা গোচৰ চৰকাৰী পক্ষই আমাৰ ওপৰত জাপি দিছিলে। আৰু আজিৰ দিনটোত যিটো গোচৰ, আজি এই গোচৰটো আমাৰ বিৰুদ্ধে বহু গোচৰ আছে, কিন্তু এই গোচৰটো এইটো কাৰণে পৃথক আৰু ব্যতিক্ৰম, কাৰণ আন বহু গোচৰত সাক্ষী প্ৰমাণবিলাক সাধাৰণ কমন পিপুল হয়, কিন্তু এই গোচৰটোত কিন্তু গোচৰীয়া আৰু সাক্ষ্য যিমানবিলাক আছিলে সকলোবিলাক চৰকাৰী যন্ত্ৰটোৰে অংশ আছিলে। আমাৰ গোচৰটোত গোচৰীয়া আছিলে সেই শাসকীয় দলটোৰ এগৰাকী সাধাৰণ সম্পাদক আৰু সাক্ষ্য প্ৰমাণ পুলিচ, ট্ৰেফিক, হোমগাৰ্ড পৰ্যন্ত, অৰ্থাৎ আটাইবিলাক আৰক্ষী আৰু চৰকাৰী যন্ত্ৰৰ লগত জড়িত ব্যক্তি আছিলে। গতিকে তেওঁলোক অভিজ্ঞ, সাক্ষ্য প্ৰমাণৰ ক্ষেত্ৰত তেওঁলোক অভিজ্ঞ সাধাৰণ মানুহতকৈ, কিন্তু তাৰপিছতো তেওঁলোকে পৰ্যাপ্ত প্ৰমাণ সহকাৰে গোচৰটোত এষ্টাব্লিছ কৰিব নোৱাৰিলে যে আমি দোষী। তাৰ পৰা এইটো কথাই প্ৰমাণ হয় যে গোচৰটো মনে সজা। গতিকে তেওঁলোক চৰকাৰী যন্ত্ৰৰ অংশীদাৰ হৈও এষ্টাব্লিছ কৰিব নোৱাৰাটোৱে বহু প্ৰশ্ন আচলতে আমাৰ আহিছে যে এনেকৈ আচলতে মানুহক ৰাইজৰ হৈ মতা মানুহক কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে মনে সজা গোচৰ যে দিয়ে, এইটো এটা তাৰ প্ৰমাণ। গতিকে আজিৰ যিটো আমাৰ জয়, এই জয়টো ৰাইজৰ জয় আৰু ভৱিষ্যত দিনতো আমাক কোনো কাৰণত যাতে মনে সজা গোচৰে আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে, এই কথাটো আমি আজিৰ দিনটোত পুনৰবাৰ কৈছোঁ যে এনেকুৱা সামাজিক জীৱনত থকা ব্যক্তি হিচাপে আমাৰ ওপৰত বহু মনে সজা গোচৰ আহিব, বিভিন্ন ধৰণৰ প্ৰপাগেণ্ডা থাকিব, কিন্তু আমি কেতিয়াও আমাৰ কণ্ঠ ৰুদ্ধ নহয়। যেতিয়াই অসমীয়া জাতিটোৰ ওপৰত এনেকুৱা প্ৰত্যাহ্বান আহিব, ৰাইজৰ হৈ মাত মাতিবলৈ যাওঁতে আমাৰ ওপৰত মনে সজা গোচৰ দিব, আমি প্ৰতিটো সময়তে আমি শক্তিশালীভাৱে থিয় হৈ থাকিম আৰু এই ধৰণে আমি আগবাঢ়ি যাম। আপোনাৰ 2019 চনত যেতিয়া কা আন্দোলন সমগ্ৰ অসমত তুংগত আছিলে, সেইটো সময়ত গোলাঘাট জিলাত এটা ঘটনা সংঘটিত হৈছিলে। আপোনাৰ গোলাঘাট নগৰৰ আপোনাৰ পুৰণামলৱতী স্থিত ভাৰতীয় জনতা পাৰ্টীৰ যোনটো অফিচ আছিলে, সেই অফিচটো এটা অভিযোগ আছিলে, কেইজনমান দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰিছিলে বুলি এটা অভিযোগ আহিছে। আৰু পৰৱৰ্তী পৰ্যায়ত সেইটো সময়ৰ সভাপতিয়ে, জিলা সভাপতিয়ে এখন এজাহাৰ দিছিলে গোলাঘাট থানাত, যিটো গোলাঘাট থানা কেছ নম্বৰ 20 গুণ হিচাপে বিভিন্ন ধাৰাত ৰেজিষ্টাৰ হৈছিলে IPCৰ। তাত আপোনাৰ ধৰি লওক এই অনাধিকাৰ প্ৰৱেশ, সম্পত্তি লণ্ডভণ্ড, তেনেকুৱা কিছুমান ধাৰাত সন্নিৱিষ্ট হৈছে। আৰু সেই সংক্ৰান্তত আমাৰ কৃষক মুক্তি বিদ্যুৎ শইকীয়া বা চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰা, ৰাজীৱ লস্কৰ বা নিপন গগৈ আদি কৰি বহুতকেইজন জাতীয়তাবাদী সংগঠনৰ
নেতাকৰ্মীক সেইটো সময়ত পুলিচে আটক কৰিছিলে টোটেল 5জন আছিল নেকি 5জন আমাৰ এনেকুৱা তেওঁলোকক আটক কৰিছিলে আৰু কেছটো আপোনাৰ 2019 চনৰ আগষ্ট মাহৰ পৰা গোলাঘাট জিলাৰ অতিৰিক্ত মুখ্য ন্যায়াধীশ আদালতত হৈছিলে আৰু এই গোচৰটো এই 19 বা চলি আজি সমগ্ৰ গোচৰটো চূড়ান্ত ৰায়দান কৰিলে আদালতে সমগ্ৰ গোচৰটো নথি পত্ৰ বা সাক্ষীবাদী চাই পেলাই এওঁলোকৰ বিৰুদ্ধে অভিযোগৰ কোনো সত্যতা নাপাই পেলাই এওঁলোকক আজি গোচৰটোৰ পৰা মানে খালাচ দিলে আপোনালোকক গোচৰটোৰ পৰা এখেতসকলক আজিৰ পৰা মানে একুইটেল দিলে আৰু আজিৰ পৰা এই কেছটো মানে এখেতসকলৰ বিৰুদ্ধে প্ৰমাণ নহ'লে